আজি 25 সেপ্টেম্বৰ দিনাও আপোনালোকে নিশ্চয় অৰুণোদয় আঁচনি টকা লাভ কৰা নাই আৰু আপোনালোকে অৰুণোদয় আঁচনি টকা লাভ নকৰাৰ কাৰণ কি লগতে আপোনালোকে কেতিয়া অৰুণোদয় আঁচনি টকা লাভ কৰিব আৰু আপোনালোকে অৰুণোদয় আঁচনি টকা লাভ কৰিবলৈ কি কৰিব লাগিব আপোনালোকৰ নাম সিলেক্টেড লিষ্টত অন্তৰ্ভুক্ত হৈ আছে নাই হেও মই আপোনালোকক জানি দিম অৰ্থাৎ এই ভিডিওৰ জৰিয়তে মই আপোনালোকক তিনিটা বিষয়বস্তু ক্লিয়াৰ কৰি দিম যে প্ৰথমটো আপোনালোকে অৰুণোদয় আঁচনি টকা আজি ডেটত কিয় লাভ কৰা নাই দ্বিতীয়টো হ'ল যে আপোনালোকে অৰুণোদয় আঁচনি টকা লাভ কৰিবলৈ হলে কি কৰিব লাগিব তৃতীয়টো হ'ল যে আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে সিলেক্টেড হৈছে না আপোনালোকে লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব তো প্ৰথমতে ভিডিওটো ভাল পালে নিশ্চয় লাইক আৰু কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এই ভিডিওটো যদি আপোনালোকে ফেসবুকত চাইছে পেজটো ফলো কৰি বেছিকৈ শেয়াৰ কৰি দিব যাতে সকলো মানুহে এই বিষয়ে জানিব পাৰে তো প্ৰথমতে আজি হল 25 সেপ্টেম্বৰ আৰু আজি ডেটত আপোনালোকে কি অৰুণোদয় আঁচনি টকা লাভ কৰা নাই হেতু মই আপোনালোকক ক্লিয়াৰ কৰি দিও তো প্ৰথমতে আপোনালোকে সকলোৱে জানে যে যোৱা 17 সেপ্টেম্বৰ তাৰিখে অৰুণোদয় 3.00 টকা প্ৰদান কৰিব বুলি অসম চৰকাৰৰ তৰফৰ পৰা জনাইছিল কিন্তু বিশেষ কাৰণত আকৌ সেই ডেটটো চেঞ্জ কৰি 25 সেপ্টেম্বৰলৈ লৈ আহিলে আৰু আজি হল 25 সেপ্টেম্বৰ আজিৰ ডেটত আপোনালোকে নিশ্চয় টকা লাভ কৰা নাই আৰু আজিৰ ডেটত টকা লাভ নকৰাৰ কাৰণটো হ'ল যে আমাৰ অসমৰ হাৰ্টথপ জুবিন গাৰ্গ অকাল মৃত্যুৰ বাবে দুৰ্ঘটনাৰ বাবে কিন্তু অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বিষয়টোলৈ এই যোৱা কেইদিন লাগি আছিল যাৰ বাবে কিন্তু এই যি 25 সেপ্টেম্বৰ তাৰিখে আপোনালোকে টকা লাভ কৰিব বুলি ভাবিছিল এই টকাটো দিয়া নহল অসম চৰকাৰৰ তৰফৰ পৰা আৰু এই বিষয়ে কিন্তু ইতিমধ্যে স্পষ্টীকৰণ এখন মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে হেও মই ক্লিপটো আপোনালোকক দেখুৱাই আছো মহিলা উদ্যমিতা যোজনাৰ সভা অৰুণোদয়ৰ সভা লাঞ্চ ডিনাৰ যিমান 23-24 আমাৰ শিডিউল হৈ আছিল এই গোটেইবোৰ এতিয়া ৰিশিডিউল হ'ব আৰু ৰিশিডিউল ডেটসমূহ আমি ৰাইজক অৱগত কৰিম নিশ্চয় ক্লিপটো দেখা পালে যে আজি ডেটত কিন্তু আপোনালোকে টকা লাভ নকৰে আকৌ নতুনকৈ এটা ডেট মেনশন কৰিব বা নতুনকৈ এটা ডেট ধাৰ্য কৰাব সেই ডেটত আপোনালোকে অৰুণোদয় 3.0 টকা লাভ কৰিব এতিয়া কথা হ'ল আপোনালোকে টকা পাবলৈ কি কৰিব লাগিব তাৰ পিছত 3 নম্বৰ হ'ল যে আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে সিলেক্ট হৈছে নে আপোনালোকে লিষ্টটো কেনেকৈ চাব পাৰিব অৰ্থাৎ অৰুণোদয় আঁচনি টকা পাবলৈ কি কৰিব লাগিব আধাৰ সিডিং আপোনালোকৰ কৰিব লাগিব অৰ্থাৎ বৰ্তমান সময়ত চৰকাৰে যিকোনো আঁচনিৰ ধন লাভ কৰিবলৈ হলে আপোনালোকৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰাটো বাধ্যতামূলক আপোনালোকে এই বিষয়ে নিশ্চয় সকলোৱে জানে অৰ্থাৎ আপোনালোকে ডিভিডিৰ মাধ্যমে আপোনালোকৰ বেংক একাউণ্টত টকা লাভ কৰিব অৰ্থাৎ ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰান্সফাৰৰ জৰিয়তে আপোনালোকৰ বেংক একাউণ্টত টকাটো আহে এতিয়া আপোনালোকে কি কৰিব লাগিব আপোনাৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰিব লাগিব এতে সব দেখিব লৈছে আধাৰ সিডিং ষ্টেটাস সাকসেসফুল দেখাইছে আৰু ৰিজাল্টটো দেখিব লৈছে ইউৰ আধাৰ নাম্বাৰ সাকসেসফুলি সেন্ড টু ষ্টেট বেংক অফ ইণ্ডিয়া অৰ্থাৎ আপোনালোকৰ যি বেংক একাউণ্ট আছে তাতে একাউণ্ট নাম্বাৰ আপোনালোকৰ হেকৰ চাইটে এনেকৈ শো কৰিব এতিয়া যদি আপোনালোকৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকে বৰ্তমান সময়ত কিন্তু অতি সহজতে ঘৰত বহি আপোনালোকৰ মোবাইলটো ব্যৱহাৰ কৰি বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰাব পাৰিব অৰ্থাৎ আপোনালোকে ডিভিডি লিংকটো কৰাই ল'ব পাৰিব তো এই বিষয়ে যদি আপোনালোকে নাজানে তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্টত জনাব নেক্সট ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে আপোনালোকে ঘৰত বহি মোবাইলৰ জৰিয়তে কেনেকৈ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰাব পাৰি তো আপোনালোকে এই ভিডিঅ'টোৰ কমেণ্টত জনালে নিশ্চয় মই সেই ভিডিঅ'টো লৈ আহিম এতিয়া 3 নম্বৰ যেটো বিষয় যে আপোনালোকে কোনসকলে টকা লাভ কৰিব কোনসকলে লাভ নকৰে অৰুণোদয় আঁচনিৰ জৰিয়তে আপোনালোকে টকা লাভ কৰিব নাই তাৰে এটা লিষ্ট ওলাইছে ইয়াতে আপোনালোকে প্ৰথমতে দেখিব লৈছে বেনিফিচিয়াৰী নেম আৰু দ্বিতীয়টো লিষ্টত দেখিব লৈছে সিলেক্টেড নেম তো ইয়াতে চাওক যিসকলে নেকি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল সেইসকল হল বেনিফিচিয়াৰী নাম অৰ্থাৎ প্ৰায় 40 লাখতকৈ অধিক মানুহে কিন্তু এই আঁচনিৰ বাবে আবেদন কৰিছিল তাৰে পৰা প্ৰায় 37 লাখ মান মানুহৰ নাম অন্তৰ্ভুক্ত হৈছে অৰুণোদয় আঁচনিৰ বাবে আৰু সিলেক্টেড নেমসমূহ আপোনালোকে এনেকৈ দেখিব পাব লিষ্টটো এতিয়া কথা হ'ল যে আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে সিলেক্টেড হৈছে নাই কেনেকৈ জানিব পাৰিব ফ্ৰেণ্ডসকল এই যিখন লিষ্ট এই লিষ্টত কিন্তু সমগ্ৰ অসমৰ মানুহৰ নাম আছে অৰ্থাৎ প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ মানুহৰ নাম এইখন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে এতিয়া লিষ্টখন যদি আপোনালোকে ডাউনলোডিং কৰিব বিচাৰে আপোনালোকে যদি ইউটিউবত ভিডিওটো চাইছে তেনে ক্ষেত্ৰত ভিডিওটোৰ ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক দি আছে আপোনালোকে তাতে ক্লিক কৰি টেলিগ্ৰামত যাব আৰু টেলিগ্ৰামৰ পৰা কিন্তু অতি সহজতে আপোনালোকে লিষ্টখন ডাউনলোডিং কৰিব পাৰিব আৰু লিষ্টত আপোনালোকৰ নাম অন্তৰ্ভুক্ত আছে নাই চেক কৰিব পাৰিব আৰু যদি আপোনালোকে ফেসবুকত ভিডিওটো চাইছে তেনে ক্ষেত্ৰত আপোনালোকে ইউটিউবত আহি আসাম টেক হেল্প বুলি লিখি সাৰ্চ কৰিব আৰু এই ভিডিওটো চাব আৰু এই ভিডিওৰ লিংকত কিন্তু আপোনালোকে পাই যাব আৰু আপোনালোকে কিন্তু মোৰ টেলিগ্ৰাম চেনেলটো সকলোৱে সাবস্ক্ৰাইব কৰি ৰাখিব আগন্তুক দিনত কিছুমান ইম্পৰ্টেন্ট আপডেট মই আগতীয়াকৈ এই চেনেলটোৰ জৰিয়তে দি থাকো গতিকে আপোনালোকে সকলে টেলিগ্ৰাম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তো আগৰ সবনে নিশ্চয় জানিব পাৰে যে আজি 25 সেপ্টেম্বৰ তাৰিখে কি আপোনালোকে অৰুণোদয় আঁচনি টকা লাভ কৰা নাই আৰু আপোনালোকে নতুন যেটো ডেট সেই ডেটটোত কিন্তু অৰুণোদয় আঁচনি টকা লাভ কৰিব গতিকে আপোনালোকে নতুন ডেটটো জানিবলৈ এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে পেজটো ফলো কৰিবলৈ পাহৰি নাযাব ভিডিওটো বেছি বেছিকৈ সকলে